আজি বিহু উৰুকা হয় যিহেতু আৰু সেইবাবে মই ভাবিলোঁ অকণমান এনেকুৱাকৈ কচুথুৰি পিটিকা বনাই কিনে খাওঁ। মাছ মাংসটো আমাৰ ঘৰত থাকিবই বাৰু, সেইটোতো সকলোৰে ঘৰে ঘৰে থাকিব। আৰু কোনে কোনে কি পিঠা পনা বনালে জনাবচোন। মই কিন্তু বৰ্তমান এতিয়ালৈকে একো বনোৱা নাই, আজি বনাম বুলি ভাবিছোঁহে। ৰঙালী বিহুটি যিহেতু আমাৰ দুৱাৰমুখত বুলি ক'ব লাগিব, সকলোলৈকে শুভেচ্ছা থাকিল। আৰু মই এতিয়া বৰ্তমান অলপ চলপ কামত লাগিছোঁ আৰু আগতে কৰা হ'ল যদিও আজিও অকণমান ৰুমখিনি চাফা কৰি দিওঁ, মানে তলৰ ৰুমখিনি মুচি দিওঁ বুলি ভাবিছোঁ, কাৰণ ৰুম সদায় মুচি থকাই হয়। আৰু আজিও সেই মুচি দিওঁ বুলি ভাবিছোঁ। আৰু দোকানলৈও যাব লাগিব এপাক, কাৰণ দোকানত যিহেতু এতিয়া বিহুৰ ছিজন হয়, মানুহবিলাকে বস্তু ল'বলৈ বিচাৰি আছে, বাৰে বাৰে মোক ফোন কৰি আছে। তো সেইবাবে মই দোকানলৈও এপাক যাব লাগিব। আৰু এয়া দেখিছে নহয়, পিটিকাখিনি এনেকৈও বনাই কিনে খাওঁ। যিহেতু গাহৰি মাংস ব্ৰইলাৰ মাংসৰ পৰা আদি কৰি কিনে সকলোখিনি অলপ অলপকৈ আমাৰ ঘৰত যোগাৰ অলৰেডি হৈ গৈছে। অলপ অলপকৈ তাকে খাব লাগিব। আৰু আমলৈ টোপো বিচাৰিব, সেয়া সকলোখিনি আপোনালোকক মই ভিডিঅ'ৰ যোগেদি দেখাম। তো আজি ভিডিঅ'টো বৰ্তমান ইমান